গুড মৰ্ণিং। তুমি উঠিলা নাই বাবু? উঠাই নাই। উঠা আকৌ, 12টাই বাজিব হ'ল। বাবু উঠা। কোনে? মইতো কেতিয়াবাই উঠিলোঁ আৰু ব্ৰেকফাষ্টো কৰিলোঁ। এতিয়া মই তাকে নেটফ্লিক্সৰ চিৰিজ এখনে চাই আছিলোঁ। ব্ৰেকফাষ্টত আজি ব্ৰেড আছিলে, মায়ে ব্ৰেড তাৰপিছত পিনাট বাটাৰ জুচ, তাৰপিছত এটা অমলেট বনাই খালোঁ। বহুত দিনৰ মূৰত খাবলৈ মন গ'ল। এনেইতো ইমান তেল এইবোৰ নাখাওঁ ন, তো সেইকাৰণে আজি খালোঁ আৰু বহুত দিনৰ মূৰত। বাপ্পা ঐ, কিমান ফোনত কথা পাতে আই। এই পুৱাই তোৰ ফোনত ধৰিব আহিছি। উঠছি অলপ আগত, তাৰপিছত আলু পিটিকা দি ভাত কাঢ়ি খালা। এতিয়া আৰু ফোনত আহিছে কথা পাতিবা। বাচন মাখা কোনে ধুব? হেৰি, মই তোমাক এছাইনমেণ্টটো দি দিম দিয়া, ঠিক আছে? ময়ো সেই আগৰ এছাইনমেণ্টটো কৰি আছিলোঁ ইংলিছৰটো। মই তোমাক দি আছোঁ ৰ'বা, ঠিক আছে দিয়া। বাই বাই। হ'ব, এছাইনমেণ্ট কৰিব নালাগে। পুৱাৰ পৰা সেই মোবাইল টিপব, ফোনত কথা পাতিব, কিবা দেখো চিনেমা চাব। এতিয়া তাই এছাইনমেণ্ট কৰিব আহিছি। বাচনখিনি ধুৱাহি, পিছত এইগিলা কৰি থাকবি যি কৰা। নৰোজা বাচন ধুবা মই। পুৱা দিপৰা গধূলা ৰাতি কিমান বাচন ধুবা লাগে? আৰু ইমান যে গালি পাই থাকে। ই আপাৰৰ চলি বুলিহে নলবাৰী ভাষা বুজি নাপায়। নহ'লে তাক গেলিতো মোৰ গোটেই সন্মান খাই দিলা হয় মাই। হেল্ল', বাবু, তুমি শুলা নেকি? মই ভাবিছিলোঁ তুমি ফোনটো কাটিয়ে দিলা বুলি। নাই, মায়ে এপল কাটিছিলে, তাকে খাবলৈ মাতিছিলে। তো উঠাই নাই আৰু ফোনত ধুচ্ছা? নাহা কিয়া? ইফালে ডেকা আংকুল আহিছে চাহ দিয়া আহি, চাহ খাই বোলে। কি আহি পালাকে? বাপ্পা ঐ, 11টা বজাতে আহি পায়ে মানুহটোই। সেই লকডাউন আৰম্ভ হোৱাৰ পৰা ইতাক গেলি সদায় চাহখিনি খাবা আহে। ঘৰত যেন খাবা আহে নেদে। গোটেই বিস্কুট চানা চব শেষ কৰিছি যা। দোকানৰ পৰাতো আনা মানুহে নাই। গুড ডে বিস্কুট কেইখনমান আছে, এতিয়া সেও শেষ হ'ব। নৰো যাব নামা মই চাহ